কি হৈছিল বাইদেউ? এই ঘৰ ভাঙিছে, হাতী আহিছে। কেইটা হাতী আহিছে? এজনা আহিছিলে। সদায় ঘৰ ভাঙে নেকি? সদায় ঘৰ ভাঙে ইয়াত। ক'ৰ পৰা আহিছে হাতীবিলাক? হাতীবিলাক ক'ৰ পৰা আহিছে নাজানো আৰু, ক'ৰ পৰা আহিছে। বন বিভাগক ফোন কৰি আছে, এতিয়া ফোনটো ৰিচিভ কৰিবলৈ গৈ আছো, এতিয়ালৈকে অহাই নাই। কাক ফোন কৰে আপুনি বন বিভাগৰ? ৰমান ছাৰক। ৰমান ছাৰে কি কয়? ৰমান ছাৰে কৈ আছে বোলে গৈ আছো, এতিয়ালৈকে অহাই নাই। দিনটো এবাৰো নাহে নেকি? দিনটোত আহিছিলে নেকি গম নাপাওঁ মই, কিন্তু এতিয়া বোলে আহিছিলে, আহি অকণমান থাকি গুচি গ'ল। এতিয়া ফোন কৰিছে আহিবলৈ, এতিয়ালৈকে অহাই নাই। আপোনাৰ কি কি অনিষ্ট কৰিলে? মোৰ ঘৰ ভাঙিলে, ইয়াত ধান খালে গোটেই। ঘৰত কোনো নাছিলে, মই মাইকী মানুহজনী অকলে আছিলোঁ। পিছত আহিলে, আহোঁতে মই ঘৰ খেদিলোঁ, নাযায় কোনো মানে লৰচৰেই নহয় অকণো। হাতী বাবুজন অকণো মানে কিহে নকৰে। মই এতিয়া হাতীয়ে কি বন বিভাগে কি দিয়ে, এতিয়া মই এতিয়া সাহায্য দিবই লাগিব। এতিয়া ঘৰত কোনো নাই, দুখীয়া মানুহ আমি। হয়, এতিয়া ইয়াৰ ঘৰ ভাঙিলে। ফৰেষ্টক ফোন মাৰি আছো, ফৰেষ্টক ফোন ৰিচিভ নকৰে। এই চব গোটেই কৰি ভাঙি কৰি অৱস্থা নোহোৱা কৰি দিলে। ফোন কৰি আছো, ফোন ৰিচিভ নকৰে। কোনো ৰেছপন্ডেল নাই ফৰেষ্টৰ কোনো। এইটো উটমাৰী। কিমান দিনৰ পৰা হাতী এনেকে তাণ্ডৱ চলাই আছে? ইয়াত এটা 5-6 বছৰৰ পৰা হাতী তাণ্ডৱ চলি আছে। 5 বছৰৰ পৰা কিন্তু কোনো উপায় নাইকিয়া হৈছে। কোনো উপায় নাইকিয়া। আজি কি কি অনিষ্ট কৰিলে আপোনাৰ? এয়া ভাঙি পেলাই ইয়াত ধান লৈ খাই গৈছে, এক বস্তা লগত লৈ গৈছে। কেইজনীয়া হাতী দল আছিলে? এজন নাই। পাহাৰত গ'লেও যেন আকৌ নামি আহে। ননমা কিবা উপায় নাই নেকি? এতিয়া ননমাৰ উপায় আৰু কি ক'ম। ইয়াৰ মূল কাৰণটো কি? হাতীকেইটা যে সদায় নামি থাকে, আপোনালোকে সদায় খেদি থাকে, সদায় নামি থাকে, সদায় ঘৰ ভাঙি আছে। যোৱাকালি 4টা ঘৰ ভাঙিলে, আজি আকৌ এটা ঘৰ আপোনাৰ পিছফালে থকা ঘৰটো ভাঙিলে। ইয়াৰ কাৰণটো কি? হাতীকেইটা সদায় ইয়ালৈ আহি থকা কাৰণটো কি? হাতী চাওক, মই ক'বলৈ গ'লে অসমৰ ভিতৰত গাঁৱত থকা হাতী এইকেইটাইহে, আৰু কোনো জেগাত পাহাৰতহে থাকে। মানুহৰ ঘৰৰ পিছফালে হাতী থকা এই উদমাৰী এৰিয়াতহে দেখিলোঁ। কিহৰ কাৰণে আহিবলগীয়া হৈছে সিহঁতকেইটা? সিহঁতকেইটা এনেই জনা হেৰিয়া মতে হাতীকেইটা গৰাজানত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।